নমস্কাৰ, জয় হিন্দ, জয় অসমীয়া বহুতে ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে এছএছসি বিভাগৰ ফালৰ পৰা। যেটো এছএছসি বিভাগৰ ফালৰ পৰা গ্ৰেজুৱেট লেভেলৰ পদসমূহ মুকলি কৰি দিয়া হৈছে। 12,256কৈ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, আবেদন কৰোঁতে আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেসক্ৰিপচনত মই হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিছো, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। এছএছসি বিভাগৰ ফালৰ পৰা বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। গ্ৰেজুৱেশ্যন লেভেলৰ পদসমূহ মুকলি কৰি দিয়া হৈছে। 12,256কৈ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে যেটো আপোনালোকে দেখিবলৈ পাইছে এছএছসি সিজিএল নিউ ৰিক্ৰুটমেন্ট 2026 2026 বৰ্ষৰ কাৰণে এছএছসি সিজিএল নিউ ৰিক্ৰুটমেন্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে 12,256কৈ পদ দেখিবলৈ পাব। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে আপোনালোকৰ ভ্যাকেন্সি ডিটেইলছটো ইয়াতে দেখিবলৈ পাইছে। অৰ্গেনাইজেশ্যনটো হৈছে আপোনালোকৰ ষ্টাফ সিলেকশ্যন কমিশ্যন, যেটো এছএছসি বুলি কোৱা হয়। এপ্লাই প্ৰচেছটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। লাষ্ট ডেটটো আপোনালোকৰ জুন মাহৰ 2026 জুন মাহৰ 22 তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটাল ভ্যাকেন্সি 12,256কৈ পদ মুকলি কৰি দিয়া হৈছে। পোষ্ট নেমটো হৈছে যেটো কম্বাইন্ড গ্ৰেজুৱেট লেভেলৰ পোষ্ট হয়, যেটো আপোনালোকৰ সিজিএলৰ পোষ্টসমূহ দেখিবলৈ পাব। জব লোকেশনটো অল ওভাৰ ইন্ডিয়া। অফিচিয়েল ৱেবসাইটটো হৈছে ssc.gov.in। এটা আপোনালোকৰ ইম্পৰ্টেন্ট ডেটসমূহ দেখিবলৈ পাইছে। এপ্লাই ষ্টাৰ্ট ডেটটো 21 মে 2026 পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। এপ্লিকেশ্যন লাষ্ট ডেটটো 22 জুনলৈকে আছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। 21 মেৰ পৰা 22 জুনলৈকে আবেদন প্ৰচেছটো চলি থাকিব। যদি আপোনালোকে এই পদসমূহৰ প্ৰতি ইন্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা এই পদসমূহত আবেদন কৰিব পাৰিব। মেক্সিমাম বয়সটো আপোনালোকৰ 32 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। যদি আপুনি এসসি বা এসটিৰ কেণ্ডিডেট হয় তেনেহলে আপুনি 5 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি ওবিসি বা এমওবিসিৰ কেণ্ডিডেট হয় তেনেহলে আপোনালোকে 3 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল ইউআৰ ওবিসি ইডব্লিউএছৰ কেণ্ডিডেট আছে তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল এসসি এসটি পিডব্লিউডিৰ ইএছএমৰ কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। লগতে ফিমেল কেণ্ডিডেট কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পেমেন্টটো আপোনালোকে অনলাইন মাধ্যমেৰে পেমেন্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপোনালোকে পেমেন্টসমূহ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ভ্যাকেন্সি কোৱালিফিকেশনটো ইয়াত ক'বলৈ গ'লে আপোনালোকৰ যেটো পোষ্ট নেমটো হৈছে গ্ৰেজুৱেশ্যন লেভেলৰ যেটো ভেৰিয়াছ পোষ্ট মুকলি কৰি দিয়া হৈছে। 12,256কৈ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহৰ প্ৰতি আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেট পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। এটা আপোনালোকৰ সিলেকশন প্ৰসেছটো হৈছে যেটো আপোনালোকৰ টিয়াৰ 1 আৰু টিয়াৰ 2 ত আপোনালোকৰ ৰিটেন এক্সামটো দিব লাগিব, যেটো আপোনালোকৰ কম্পিউটাৰ বেসড টেষ্ট হ'ব। তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন কৰিব। ডকুমেন্ট ভেৰিফিকেশন হোৱাৰ পিছত আপোনালোকৰ মেডিকেল এক্সামিনেশন পাতিব। তাৰ পিছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো মুকলি কৰি দিয়া হ'ব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনালোকে পদসমূহৰ প্ৰতি ইন্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিছো, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।